বৰমাৰা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সাংবাদিক নিগ্ৰহ ঘটনাৰ বাবে সমিতিয়ে ক্ষমা বিচাৰে। আজি বৰমাৰা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সভাপতি সম্পাদকৰ লগত সমূহ বিষয় দুবিয়াই সাংবাদিক আক্ৰমণৰ ঘটনাক দুখ প্ৰকাশ কৰি সাংবাদিকসকলৰ ওচৰত ক্ষমা বিচাৰে আৰু বৰমাৰা গ্ৰন্থ আৰু বাণিজ্য মেলাত নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা যি বৰমাৰাৰ গ্ৰন্থমেলাত বাতৰি সংগ্ৰহ নকৰোঁ বুলি সকলোকে আহ্বান জনাইছিল, সেই আহ্বান উঠাই লৈ পুনৰ বৰমাৰাত বাতৰি পৰিৱেশন কৰিবলৈ আহ্বান জনায় আৰু ভৱিষ্যতে বৰমাৰাত সাংবাদিকসকলৰ ওপৰত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ৰত্নামণি গগৈ ডাঙৰীয়াক শলাগ লৈছোঁ, বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াক শলাগ লৈছোঁ, বিৰাজ ভূমিকাক শলাগ লৈছোঁ, শান্ত কুমাৰ দাস ডাঙৰীয়াক শলাগ লৈছোঁ, সৰ্থেবাৰী আৰক্ষী থানাৰ বিষয়া দীপুল শৰ্মা ডাঙৰীয়াক শলাগ লৈছোঁ আৰু অসম ডিজিটেল মিডিয়া ইউনিয়নৰ সাধাৰণ সম্পাদক আব্দুল লাহেল কাফি ডাঙৰীয়াকো আমি শলাগ লৈছোঁ। আমাৰ এই যাত্ৰাত যিসকল শুভাকাংক্ষীয়ে আমাক শাৰীৰিক মানসিকভাৱে আহি সহায় সহযোগ কৰিছে, তেখেতসকল প্ৰতিজন শুভাকাংক্ষীকে আমি আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰো জীৱন বাটত বহুত ভুল ত্ৰুটি হ'ব পাৰে আৰু ভৱিষ্যতে যদি আমি কোনো ধৰণৰ ভুল হয় আমাৰ জীৱন বাটত, তেখেতসকলে যাতে আমাক শুদ্ধ ৰাস্তাটো দেখুৱাই দিয়ে তাৰে কামনা কৰি আজি এই যি সাংবাদিক নিগ্ৰহ বৰমাৰাত সাংবাদিক আক্ৰমণকাৰীৰ ঘটনা, আক্ৰমণৰ বলি হোৱা বা আক্ৰমণকাৰীৰ ঘটনা, এই ঘটনাটো আজি আমি ইমানতে সামৰণি পৰা বুলি মই মোৰ ফালৰ পৰা ঘোষণা কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। যিয়ে নহওক, এইবেলি আমি পঞ্চম বৰমাৰা বাণিজ্য মেলা আমি আয়োজন কৰিছিলোঁ 9 to 15 তাৰিখলৈকে। যিয়ে নহওক, এইবেলি আমি ব্যয়বহুল প্ৰস্তুতিৰে এইবাৰ বাণিজ্য মেলা আমি অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিলোঁ। যিয়ে নহওক, বহুত ডাঙৰ ডাঙৰ বিষয়াই আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকে উপস্থিত হৈছিলে। যিয়ে নহওক, 13 তাৰিখে যিটো ঘটনা হৈছিলে, হয়তো সাংবাদিক বন্ধুসকলৰ লগত হয়তো বাক বিতন্ত যিটো হয়তো পৰিৱেশ আমি পিছলৈকে গম পাইছোঁ, সেই হয়তো যিখিনি সাংবাদিক বন্ধুসকলৰ লগত আমি আচাৰ ব্যৱহাৰ কৰিব লাগিছিলে, সেইখিনি হয়তো আমাৰ বাণিজ্য মেলা তৰফৰ পৰা হয়তো তেওঁলোকৰ লগত হৈ উঠা নাই। সেইপক্ষে হয়তো তেওঁলোকে অলপ দুখ প্ৰকাশ কৰিছে। সেয়েহে বাণিজ্য মেলাৰ তৰফৰ পৰা সাংবাদিক বন্ধুসকলৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী আৰু তেওঁলোকে যিটো কৈছে যে হয়তো বৰমাৰা তেওঁলোকে বাতৰি পৰিৱেশন নকৰে, আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে বাণিজ্য মেলা কমিটিৰ তৰফৰ পৰা তেওঁলোকে যাতে বৰমাৰা বাতৰি পৰিৱেশন কৰে আৰু যিখিনি আচাৰ ব্যৱহাৰ তেওঁলোকৰ লগত বেয়া হৈছিলে সেইটোৰ বাবে আমি ক্ষমা প্ৰাৰ্থী আৰু তেওঁলোকক ধৰি ৰাখিবলৈ আমি অনুৰোধ কৰিছোঁ, যাতে ধৰি নাৰাখে, বৰমাৰা যাতে তেওঁলোকে বাতৰি পৰিৱেশন কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতে হয়তো বৰমাৰা তেওঁলোকে যিখিনি পৰিৱেশ পাব লাগে সেইখিনি পাব, সেইটো আমি তেওঁলোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ।